পূৰ্ণগতিত প্ৰথম খেলো ইণ্ডিয়া বীজ গেমছ চেপাক টাক্ৰ আৰু পেঞ্চাক চিলাতত অসমৰ ব্ৰঞ্জ অৰ্জন ভাৰত চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত দেশত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে খেলো ইণ্ডিয়া বীজ গেমছ 2025 দমন আৰু ডিউৰ লগতে দদৰা আৰু নগৰ হাবেলীত আয়োজন কৰা উদ্বোধনী বৰ্ষৰ প্ৰতিযোগিতাখনত অসমে দুটা ব্ৰঞ্জৰ পদক জয় কৰি অভিযান আৰম্ভ কৰিছে বুধবাৰে প্ৰতিযোগিতাৰ তৃতীয় দিনটোত অসমে চেপাক টাক্ৰ আৰু পেঞ্চাক চিলাতত ব্ৰঞ্জ অৰ্জন কৰিছে অসমক প্ৰথমটো পদকৰ উপহাৰ দিয়ে পেঞ্চাক চিলাতৰ ছোৱালীৰ ডাবলছ শাখাত সবিতা মুছাহাৰী আৰু সোণালী মুছাহাৰীয়ে আনহাতে চেপাক টাক্ৰৰ পুৰুষৰ দলীয় শাখাত অসমে ব্ৰঞ্জ অৰ্জন কৰে ছেমিফাইনেলত দিল্লীয়ে অসম দলক 2-0 ব্যৱধানত পৰাস্ত কৰে প্ৰথম ৰেগত অসম 15-4 15-13 পোনপটীয়া ব্যৱধানত পৰাস্ত হোৱাৰ পাছত দ্বিতীয় ৰেগতো দিল্লীয়ে 15-11 15-13 জয়ী হয় উল্লেখ্য যে চেপাক টাক্ৰত মণিপুৰৰ আধিপত্য আছিল যদিও চলিত খেলো ইণ্ডিয়া বীজ গেমছত ৰাজ্যখনৰ পুৰুষ মহিলা দলে ৰূপৰ পদকহে লাভ কৰিবলৈ সক্ষম হ'ল পুৰুষৰ ফাইনেলত দিল্লীয়ে 2-1 ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে হাৰিয়ানাৰ মহিলা দলে মণিপুৰক হৰুৱাই সোণ লাভ কৰে বৃহস্পতিবাৰৰ পৰা চেপাক টাক্ৰৰ ডাবল শাখাৰ খেল আৰম্ভ হ'ব উল্লেখ্য যে উদ্বোধনী বৰ্ষৰ খেলো ইণ্ডিয়া বীজ গেমছত 6টা গেমছ অন্তৰ্ভুক্ত কৰা হৈছে অসমৰ খেলুৱে চেপাক টাক্ৰ আৰু পেঞ্চাক চিলাতৰ লগতে সাগৰত মুকলি সাঁতোৰত অংশ লোৱাৰ বাবে যোগ্যতা অৰ্জন কৰিছে বৃহস্পতিবাৰে 3বিধ খেলতে অসমে পদকৰ লক্ষ্যৰে খেলিব প্ৰতিযোগিতাৰ বাকী 3বিধ খেল হ'ল বিচ ফুটবল কাবাডী আৰু ভলীবল ইফালে ৰছী টনা আৰু মালখাম প্ৰদৰ্শনী ক্ৰীড়াৰূপে অন্তৰ্ভুক্ত কৰা প্ৰতিযোগিতাত দেশৰ প্ৰায় 1000 খেলুৱৈয়ে অংশ লৈছে যোৱা 19 মেত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা খেলো ইণ্ডিয়া বীজ গেমছ অহা 24 মেত সামৰণি পৰিব ক্ৰীড়া অনুৰাগীৰ আশা চলিত খেলো ইণ্ডিয়া বীজ গেমছত দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমে অৰ্জন কৰক অভিলেখ সংখ্যক পদক নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 ৱেবছাইট www.aipguwahati.in